Welcome to Flip Classroom. আজি আমি effect of catalyst সেদিনাখন আমি পঢ়ি আহিলো গতিকে নেক্সট কথাটো হৈছে effect of concentration on rate of a reaction আমি এটো এতিয়া পঢ়িম এতিয়া effect of concentration বুলি ক'লে আমি কৈছিলো কেনেকে যিকোনো এটা ৰিঅ্যাকচনৰ স্পিড অকল এটা ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ড কৰে কেতিয়াবা ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ড নকৰিবও পাৰে তেতিয়া আমি তেনেকে যদি ডিপেন্ড নকৰে হেতু আমি কৈছিলো ফাৰ্স্ট অৰ্ডাৰ আৰু জিৰ' অৰ্ডাৰ যদি এটাৰ ওপৰত ডিপেন্ড কৰে তেতিয়া ফাৰ্স্ট অৰ্ডাৰ আছিলে যদি দুটাৰ ওপৰত ডিপেন্ড কৰে তাত আছিলে সেকেন্ড অৰ্ডাৰ গতিকে আমি এটো এতিয়া ডিটেইলছ পঢ়িম ইফেক্ট অফ কনসেন্ট্ৰেচন গতিকে ইফেক্ট অফ কনসেন্ট্ৰেচন পঢ়িবলৈ যাওঁতে আমি যদি এটাৰ ওপৰত ডিপেন্ড নকৰে কাৰোৰ ওপৰত যদি ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ড নকৰে তাক আমি জিৰ' অৰ্ডাৰ বুলি কৈছিলো গতিকে তাৰ ওপৰত আমি ডিটেইলছ পঢ়িম তাৰ পিছত আমি এটাৰ ওপৰত ডিপেন্ড কৰিলে তাক ফাৰ্স্ট অৰ্ডাৰ বুলি কৈছিলো হেতুৰ ওপৰত আমি এটা ডিটেইলছ পঢ়িম গতিকে জিৰ' অৰ্ডাৰৰ ওপৰত ডিটেইলছ পঢ়িম জিৰ' অৰ্ডাৰ এতিয়া যদি যিকোনো এটা ৰিঅ্যাকচনৰ স্পিডটো যদি এটা ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ড নকৰে তাতে আমি কি বুলি কওঁ জিৰ' অৰ্ডাৰ বুলি কওঁ ধৰি লোৱা এটা এক্সাম্পল হৈছে N2 + 3H2 ইকুইলিব্ৰিয়াম 2NH3 যদি ইয়াত আমি যদি প্লেটিনাম যদি ক্যাটালিস্ট দি দিওঁ গতিকে এই ৰিঅ্যাকচনটো হৈছে জিৰ' অৰ্ডাৰ কেলে জিৰ' অৰ্ডাৰ কাৰণ এই ৰিঅ্যাকচনৰ স্পিডটো এইটো বা এইটো কাৰো ওপৰতে ডিপেন্ড নকৰে হল আৰু এটা এক্সাম্পল দি দিছো CH3 CH2 OH NAD+ এটা এটা এনজাইম পদাৰ্থ হৈছে CH3COOH হল এটা তোমালোকে চোৱা এইটো হৈছে এলকহলটোত যদি আমি NAD+ ৰ উপস্থিতিত এনজাইম এটা আছে এই এনজাইমটো কয় এলকহল ডিহাইড্ৰজেনেসি বুলি কয় যদি লগত ৰিঅ্যাকচন কৰো তেতিয়া এই এলকহলটো আমাৰ কি হলে চেঞ্জ হৈ যায় এটো এটা হৈছে এলডিহাইড মদ খায় তেতিয়া কি হ'ল এটো এলকহলৰ পৰা এলডিহাইড আমি যেতিয়া মানুহে খায় তেতিয়া এই যোনটো এলকহল আছে এলকহলটো এলডিহাইডলে চেঞ্জ হৈ যায় আৰু এইটো আমাৰ কি হয় আমাৰ গাত ঘটি থাকে আমাৰ মানুহৰ দেহত ঘটি থাকে এতিয়া তোমালোকে ভাবিছা এটো জিৰ' অৰ্ডাৰ কিলে হ'ল জিৰ' অৰ্ডাৰ নহলে কি হ'লতেন এতিয়া মোক তোমালোকক কৈছো যদি কেনেবাকে জিৰ' অৰ্ডাৰ নহলহেতেন তেতিয়া মানুহৰ পক্ষে ভয়ানক হ'লহেতেন গতিকে কিলে ভয়ানক হ'ব এতিয়া এই ৰিঅ্যাকচনটোৰ স্পিডটো কাৰ ওপৰত ডিপেন্ড নকৰে ইয়াৰ ওপৰত ডিপেন্ড নকৰে এলকহলৰ ওপৰত ডিপেন্ড নকৰে গতিকে কাৰ ওপৰত ডিপেন্ড কৰিব এই এনজাইম এইটোৰ ওপৰতে এই বস্তুটোৰ ওপৰতে ডিপেন্ড কৰিব বুজি পাইছা তাৰ মানে তুমি ইয়াৰ কনসেন্ট্ৰেচন বঢ়োৱা বা কমোৱা হেতুৰ লগত এই যে এই ৰিঅ্যাকচনটোৰ স্পিডটো কি হয় মানে ডিপেন্ড নকৰে তাৰ মানে তুমি যদি এলকহল আমি এটা যদি হিসাব এটা কৰো এজন মানুহে 2.5 আৱাৰ লাগে 15 ml এলকহল এই এলডিহাইডলে কনভাৰ্ট হ'বলৈ হৈছে কিমানটো এটা টাইম লাগে এতিয়া যদি তাতকে যদি অলপ যদি বেছি হৈ যায় বা তেনেকুৱা হৈ যায় তেতিয়া কি হয় এই ইয়ালে এই এলডিহাইডলে কনভাৰ্ট যে হ'ব সেই ৰেটটো কম মানে স্পিড যে হৈ যাব তেনেকুৱা নহয় যদি ইয়াৰ কনসেন্ট্ৰেচন বঢ়াই দিওঁ এই এলডিহাইডৰ কনসেন্ট্ৰেচন যে বাঢ়ি যাব মানে প্ৰডাক্ট বেছিকে ফৰ্ম হ'ব এটো কেতিয়াও সম্ভৱ নহয় আমাৰ কি সম্ভৱ হ'ব এই গোটেই বস্তুটো কেলে সম্ভৱ নহল বুলি ক'লো যে আমি এই বস্তুটো ইয়াৰ ওপৰত ডিপেন্ড নকৰিলে মানে ইয়াৰ যদি কনসেন্ট্ৰেচন বঢ়াও এই ইয়াৰ কনসেন্ট্ৰেচন নাবাঢ়ে সেইকাৰণে এটো কি হয় জিৰ' অৰ্ডাৰ গতিকে তোমালোকে বেছি যদি CH3CH2OH বা ইথানল আমি কনজিউম কৰো তেতিয়া কি হয় সেইখিনি আমাৰ ডাইৰেক্ট এলডিহাইডলে আমাৰ কনভাৰ্ট কৰিব নোৱাৰা হৈ থাকে বডিটোৱে সেইকাৰণে আমাৰ কি হয় ভমিটিং হয় হল গতিকে আৰু এটা কথা তোমালোকে আৰু এটা কথা মই কৈ দিছো এই এলকহলটো তোমালোকে মদ খাওঁতে মানুহে কেলে নিমখ খায় চেনিও খাব পাৰিলেহেঁতেন চেনি নাখায় গতিকে এইটো জাষ্ট মই এটা কৈ দিছো যেতিয়া এইটো কি হয় আমাৰ চেলত যোনটো ছডিয়াম থাকে ছডিয়ামটোৱে এই CH3CH2OH আছে আমাৰ ছডিয়াম পটাছিয়াম পাম বুলি এটা বস্তু আছে গতিকে তাত থকা এই ছডিয়ামটোৰ লগত কি ৰিঅ্যাকচন কৰি কি ফৰ্ম কৰে CH3 CH2
ONA plus half H2 হল মানে ইয়াত থকা আমাৰ দেহত থকা সোডিয়ামটো এই এলকহলে এই লৈ গুছি গল গতিকে আমাৰ গাত কিহৰ ডেফিচিয়েন্সি হল সোডিয়াম গতিকে সোডিয়ামটো সহজতে পোৱা প্ৰকৃতিত পোৱা আমাৰ বস্তুটো কি নিমখ NaCl গতিকে মদৰ লগত নিমখ খায় কেনে চেনি নাখায় গতিকে এইটো আমি কথাটো জাস্ট এটা কৰিলো এতিয়া আমি পঢ়ো জিৰ' অৰ্ডাৰৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন যোনটো আমাৰ পৰীক্ষাত খুব আহি থাকে হেতুৰ ওপৰত আমি ক'বলৈ যাম ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন এইটোৱে পৰীক্ষাত আহে আগৰ কথাবোৰ পৰীক্ষাত নাহে কিন্তু জনা দৰকাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন কাৰ কাৰণে জিৰ' অৰ্ডাৰৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন আমি কৰিব লাগিব ধৰি লোৱা হৈছে এটা ৰিয়েকচন ধৰি লোৱা হৈছে R2P এটা ৰিয়েক্টেন্ট আমি ধৰি লোৱা হৈছে এতিয়া এই ৰিয়েকচনটো আমাক কি বুলি কৈছে জিৰ' অৰ্ডাৰ ৰিয়েকচন তাৰ কাৰণে আমি ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন উলিয়াব লাগে আমি এটা কৰো ধৰি ইয়াৰ তুমি ডিফাৰেনশিয়েল ইকুৱেশ্যনটো লিখিব যোৱা ডিফাৰেনশিয়েল ইকুৱেশ্যনটো যদি তুমি লিখিব যোৱা তোমালোকে নিশ্চয় জানা ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কেনেকৈ লিখিম ৰেট ইকুৱেল আমি খালি প্ৰডাক্টৰ টাৰ্মছত লিখো অকল ইয়াত ৰিয়েক্টেন্টৰ টাৰ্মছতে লিখো ৰেট ইকুৱেল মাইনাছ dR/dt এটো আমি দিলু নাম্বাৰ 1 দিলু হল তাৰ পিছত তুমি ইয়াৰ ৰেট লটো যদি লিখিব যোৱা ৰেট লটো লিখিবই গলে আমাৰ কি হ'ব ৰেট ইকুৱেল k r to the power x হল কাৰণ আমি ইয়াৰ x মানে কি ইয়াৰ অৰ্ডাৰটো গতিকে তোমালোকক কৈছো ইয়াত দিয়াই আছে এটো আমি কিহৰ কাৰণে কৰিছো জিৰ' অৰ্ডাৰৰ কাৰণে কৰিছো সেই কাৰণে জিৰ' অৰ্ডাৰৰ কাৰণে কৰাৰ কাৰণে আমাৰ ইয়াৰ x টো কি হ'ব 4 0 order x is equal to 0 গতিকে আমি কি বহাই দিম ৰেট ইকুৱেল k r to the power 0 something to the power 0 মানে কি 1 গতিকে ৰেট ইকুৱেল কিমান পাই গলো k এটো আমি 2 দিলু হল এটা তোমালোকে দেখিলা প্ৰথমতে একবাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন ইউজ কৰিলো তেতিয়া পালো ৰেট ইকুৱেল -dr/dt এটো ইকুৱেশ্যন 1 দিলু তাৰ পিছত যদি ৰেট ল দি দিছো ৰেট ল দি দিলে ৰেট ইকুৱেল কি পাই গলো k পাই গলো গতিকে 1 আৰু 2 মানে ৰেট ইকুৱেল k টো যদি ইয়াত একত বহাই দিও তেতিয়া কি পাম এটো লিখি লও from 1 and 2 1 আৰু 2 পৰা ৰেটটো ইয়াত বহাই দিয়াছোন k ভ্যালুটো ইয়াত বহাই দিয়াৰ লগে লগে তুমি কি পাবা k ইকুৱেল মাইনাস dr/dt এটো হল গতিকে তোমালোকে এটো কামৰা কৰা অলপমান এটো ইয়াত লৈ হয় তেনেকে কৰি দিয়া তেতিয়া কি পাম আমি মাইনাস dr k dt হল এটো পালা এতিয়া এটো আমি এর সকলকে সব একে থাকে ফার্স্ট অর্ডার কাৰণেও এর সকলকে প্ৰায় একে থাকে তাৰ পিছত আমি কি কৰি দিম এই যে ইকুৱেশ্যনটো আছে এই ইকুৱেশ্যনটো ইন্টিগ্ৰেশন কৰিম হ'ব গতিকে এর সকলকে হৈ গল তাৰ পিছত অখৰ মই সাইডত কৈছো হল তাৰ পিছত কৈছো integrating both side আমি দুটা সাইডে যদি ইন্টিগ্রেশন কৰো তেতিয়া কি হ'ব দুটা সাইডে ইন্টিগ্রেশন কৰিলে -dr ইন্টিগ্রেশন k dt এতিয়া তোমালোকে ইতিমধ্যে পঢ়ি আহিছা যে ইন্টিগ্রেশন যদি dx কৰো সদায় ইয়াৰ ভ্যালুটো কিমান হয় x ইন্টিগ্রেশন যদি dx কৰো এটো কিমান পাম x এ পাম যদি ইন্টিগ্রেশন আগত যদি k বা কিবা এটা কনস্ট্যান্ট যদি আমি ইন্টিগ্রেশন কৰো তেতিয়া সেই কনস্ট্যান্টটো কি হয় বাহিৰলৈ ওলাই আহে ইন্টিগ্রেশন কি হ'ব dx গতিকে ইকুৱেল টু কি হ'ব kx গতিকে এই বস্তু কিটাকে আমি ইয়াত ব্যৱহাৰ কৰিম হল গতিকে মাইনাস চিনটো বাহিৰলৈ ওলাই লৈ আহা যদি ইন্টিগ্রেশন dr কৰিলে আমি কি পাম r পাম হল
ইন্টিগ্ৰেশ্যন k dt কৰিলে আমি কৈছিলো যদি কিবা এটা কনস্ট্যান্ট ইন্টিগ্ৰেশ্যন কৰো এই তাত থকা কনস্ট্যান্টটো বাহিৰলে ওলাই গুচি আহে গতিকে এইটো তেনেদৰে বাহিৰলে ওলাই গুচি আহিব আৰু ইন্টিগ্ৰেশ্যন তেতিয়া dt হ'ব তেতিয়া আমি কি পাম kt প্লাস i বুলি এটা বস্তু আছে তুমি যদি খুদা এই i টো কোপা ওলাল তা কোপা টপকি তেতিয়া তুমি ক'ব লাগিব i টো হৈছে এটা ইন্টিগ্ৰেশ্যন কনস্ট্যান্ট গতিকে i টো কি হৈছে যদি তোমালোকে ইন্টিগ্ৰেশ্যন পঢ়িছা তেতিয়া গম পাবা গতিকে আমাৰ চেনেলটোত আৰু তোমালোকে ইন্টিগ্ৰেশ্যন পাৰ্টটো দিয়া হৈছে গতিকে তোমালোকে তাতেটো চাই ল'ব পাৰিবা গতিকে মই এইটো হৈছে ইন্টিগ্ৰেশ্যন কনস্ট্যান্ট হল এটা এৰখলকে হৈ গ'ল আমি এই বস্তুটো আমি 1 2 এটো আমি 3 নাম দিও হল এৰখলকে তোমালোকে বুজি পালে হৈ গ'ল তাৰ পিছৰখিনি আমাৰ কৰিবলৈ একদম সহজ এটা তাৰ পিছলৈ যাও এতিয়া এই যে ইন্টিগ্ৰেশ্যন কনস্ট্যান্টটো পালা কনস্ট্যান্টটো কিবা এটা ভ্যালুটো তোমালোকে জানা নি তোমালোকেটো নাজানা আমাৰ এতিয়া মেইন উদ্দেশ্য হৈছে এই কনস্ট্যান্টৰ ভ্যালুটো উলিয়াবলৈ গতিকে কনস্ট্যান্টৰ ভ্যালুটো উলিয়াম কেনেকে গতিকে আমি যে সেই আগৰ অৱস্থালৈ আমি এতিয়া ঘূৰি যাম r2p কোন এতিয়া চোৱা মই এফালে লিখিছো মই এখিনি মহাই দিছো এতিয়া এতিয়া চোৱা নেক্সট আমি এৰখৰ পিছৰখিনি r2p ৰিয়েক্টেন্টটো প্ৰডাক্ট আছিলে ধৰি লোৱা হৈছে এই ৰিয়েক্টেন্টৰ যোনটো কনসেন্ট্ৰেচন আছে যেতিয়া একদম স্টাৰ্টিং পইণ্টত যেতিয়া আৰম্ভ হৈছে যেতিয়া t = 0 তেতিয়া ধৰি লোৱা হৈছে এতিয়া আমি ধৰি লওঁ এই ৰিয়েকচনটোৰ ইনিশিয়েল কনসেন্ট্ৰেচন কিমান ধৰি লৈছো ইনিশিয়েল কনসেন্ট্ৰেচন আমি ইয়াৰ ইনিশিয়েল কনসেন্ট্ৰেচন ধৰি লৈছো r0 এটা তোমাক যদি হলে ইনিশিয়েল কনসেন্ট্ৰেচন যদি তোমাক কওঁ প্ৰাৰম্ভিক মানে একদম স্টাৰ্টিং মতে মানে যেতিয়া ৰিয়েকচনটো সম্পূৰ্ণ হোৱাই নাই জাস্ট দিছোহে তেতিয়া ইয়াৰ কনসেন্ট্ৰেচন কিমান আছিল r0 আছিল মানে at ইনিশিয়েল মানে কি at t = 0 r ৰ ভ্যালুটো কিমান আছিল r ৰ কনসেন্ট্ৰেচনটো কাৰ সমান আছিল r0 ৰ সমান আছিল আমি এটো ধৰি লৈছো হল মানে ধৰি লোৱা r ৰ ইনে ভ্যালু এটা ধৰি লোৱা 200 r ৰ ভ্যালু তুমি 200 লৈছা ই 200 ইউনিট লৈছা স্টাৰ্টিং যদি তোমাক যদি হয় খুদে যেটা t = 0 হ'ব r ৰ ভ্যালু কিমান তুমি কবা 200 অলপ সময়ৰ পিছত তুমি উলিয়াব নোৱাৰিবা কেলে কাৰণ অলপ সময়ৰ পিছত এই বস্তুটো ইফালে ভাঙি যাব গতিকে আমি এইটো বস্তু এই কন্ডিশনটো আমি ধৰি ললো ধৰি লোৱা হৈছে যে t = 0 হয় আৰু কনসেন্ট্ৰেচনটো r0 ৰ সমান হয় এতিয়া এই 3 নম্বৰ ইকুৱেচনত এই ভ্যালু কিটা বহাই দিয়া গতিকে from 3 নম্বৰ ইকুৱেচনত যদি এই ভ্যালু কিটা বহাই দিও r ৰ ভ্যালুটো কিমান হৈছে r = r0 ইয়াত বহাই দিও r0 হল পাই গল তাৰ পিছত t ভ্যালুটো কিমান আছে t = কি 0 প্লাস k * 0 প্লাস কি i হল গতিকে এটো ইকুৱেল হ'ব লাগিছিল ইকুৱেল হল k * 0 প্লাস i গতিকে আমি ইয়াপা কি পাই গলো i ভ্যালুটো কিমান পাই গলো -r0 পাই গলো i ভ্যালুটো কিমান পাই গলো -r0 গতিকে i ভ্যালু যেতিয়া পাই গলো আমি এই i ভ্যালুটোৱে উলিয়ালো এতিয়া এই i ভ্যালুটো ইয়াত পুট কৰিলো গতিকে আমি কি কৰিম পুটিং in 3 গতিকে আমি যদি এই 3 নম্বৰ যদি ইকুৱেচনত পুট কৰি দিও i ভ্যালুটো তেতিয়া কি পাম r = kt - r0 যদি এইটো যদি তুমি উলিয়াবলৈ যোৱা k = r গতিকে তোমালোকে যদি r0 টো ইয়াত ভ্যালু পুট কৰি দিলো গতিকে আমি যদি আমি এতিয়া k ভ্যালু লিব যাও তেতিয়া কি হ'ব এইটো এফালে লৈ আহো তেতিয়া r0 - r by কি হ'ব t
গতিকে এইটোৱে হৈছে আমাৰ এক্সপ্ৰেছন হ'ল k ইকুৱেল কিমান হৈছে r0 r ডিভাইডেড বাই t এইটোৱে তোমালোকক ক'ব কোৱেশ্চনটো কেনেকৈ সুধিব ফাইন্ড দা ৰেট ল এক্সপ্ৰেছন বা ফাইন্ড দা ৰেট কনষ্টেন্ট এক্সপ্ৰেছন ফৰ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন এনেকৈ বুলি আহিব বাই ইন্টিগ্ৰেশ্যন ৰেট মেথড এনেকৈ বুলি আহিব হ'ল গতিকে আমি ইয়াৰ k ভেলুটো উলিয়াই দিলোঁ k ভেলুটো কেনেকৈ উলিয়ালোঁ গতিকে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰি দিওঁ আকৌ এবাৰ কৈ দিছোঁ ৰিয়েক্টেণ্টটো প্ৰডাক্ট লিখিবা আমি এটা পাইছোঁ ডিফাৰেনচিয়েল ইকুৱেশ্যন সেইটো লিখিবা তাৰপিছত কি কৰিবা এই ৰেট লটো লিখিবা ৰেট লটো লিখি দুটা ইকুৱেল কৰি দিবা ইকুৱেল কৰি দিলে আমি যোনটো পাম সেইটো আমি কি কৰি দিম ইন্টিগ্ৰেশ্যন কৰি দিম গতিকে দুটা সাইডে ইন্টিগ্ৰেশ্যন কৰিলে এটা ভ্যালু পাম গতিকে তাৰ এই ভ্যালুটো i ভ্যালুটো তুমি কি কৰিব লাগিব উলিয়াব লাগিব যে i ভ্যালুটো উলিয়াৰ পিছত ইয়াত i ভ্যালুটো ইয়াত পুট কৰি দিবা পুট কৰি দিয়াৰ পিছত যোনটো ওলাব তাৰ পিছত এটো k টো মানটো উলিয়াই দিলে হৈ গ'ল k ভ্যালুটো উলিয়াই দিলে আমাৰ এই গোটেই বস্তুখিনি ওলাই গুচি গ'ল গতিকে এইটো হৈছে আমাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনৰ আমাৰ হেৰিটো এতিয়া আমি পঢ়িব লাগে এই আমি যোনটো পঢ়িলো এই ৰেট কনষ্টেন্টৰ যোনটো এক্সপ্ৰেছন সেইটো আমি উলিয়ালো জিৰ' অৰ্ডাৰৰ কাৰণে এইটো ভ্যালু পালো এতিয়া আমাক কৈছে তোমালোকে গ্ৰাফডাল আঁকিব লাগে পৰীক্ষাত এইটো সুধিব জিৰ' অৰ্ডাৰৰ কাৰণে তোমালোকে গ্ৰাফডাল গ্ৰাফডালৰ আমাৰ গোটেই হেৰিটো টাইটেলটো দি দিব কৈছে কনচেন্ট্ৰেচন অফ ৰিয়েক্টেন্ট ভাৰ্চেছ টাইম গ্ৰাফ আঁকিব লাগে গতিকে আমি কেনেকৈ আঁকো সেইটো চাওঁ গতিকে মই তোমালোকৰ যদি y = mx + c যদি এই ইকুৱেশ্যনটো তোমালোকে হয়তো জানা যেটো আমাৰ এটা ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যন হয় তাৰ সহায়ত আমি কৰিবলৈ যাম গতিকে এতিয়া আমি এটা কথা গম পালো কি কৰিব লাগে y = mx + c হল এইটো এটা গ্ৰাফটো হৈছে y = mx + c গ্ৰাফ গতিকে এই y টো y ভাৰ্সেস কি x আমি যদি আঁকিবলৈ যাওঁ y টো ক'ত থাকিব ইয়াত থাকিব x টো ক'ত থাকে ইয়াত থাকে গতিকে তোমালোকে যদি y = mx + c বিষয় নাজানাও মই ইয়াৰ ওপৰত কৈ দিছো গতিকে y টো এইফালে ওপৰলৈ থাকে আৰু x টো কি এনেকৈ আছে যদি গতিকে হেতু কাৰণে y ভাৰ্সেস যদি x গ্ৰাফ আঁকিবলৈ হয় y টো সদায় কেনে থাকে লেফট সাইডে থকাটো নিতান্ত প্ৰয়োজনীয় গতিকে তোমালোকে এই কথাটো ইয়াত চোৱা আমাৰ ইয়াত কি দিয়া আছে কনচেন্ট্ৰেচন অফ ৰিয়েক্টেন্ট গতিকে কনচেন্ট্ৰেচন অফ কি দিছে ৰিয়েক্টেন্ট কনচেন্ট্ৰেচন অফ ৰিয়েক্টেন্ট মানে কি r ভাৰ্সেস কি গ্ৰাফ টাইম টাইম মানে t মানে r ভাৰ্সেস t গ্ৰাফ হল যদি r ভাৰ্সেস আমি t গ্ৰাফ আঁকিবলৈ হয় গতিকে ইয়াত দিয়া নিচিনাকে y ভাৰ্সেস ইয়াত কি হৈ আছে y ভাৰ্সেস কি x হৈ আছে গতিকে এই y টো সদায় কোনটো সাইডে ৰাখিছো লেফট সাইডে সমান চিহ্ন লেফট সাইডে ৰাখিছো হে তেনে ধৰণে আমি ইয়াত যদি এটো গ্ৰাফ পুট কৰো এটো যদি তুমি y বুলি ধৰা আৰু এটো যদি তুমি x বুলি ধৰা গতিকে y টো সদায় লেফট সাইডে আছে গতিকে r টো আমি সদায় লেফট সাইডে আনিব লাগিব আৰু t টো কেনি আনিব লাগিব ৰাইট সাইডে লৈ যাব লাগিব গতিকে আমি হে তেনেকৈ ইকুৱেশ্যনটো বনাই লওঁ তাৰ পিছত আমি এটো সলভ কৰিম আৰু এটা কথা এই m মানে কি m মানে হৈছে স্লোপ বা ঢাল যদি m টো যদি তুমি কেনেবাকে পজিটিভ পোৱা তেতিয়া গ্ৰাফডাল সদায় ওপৰলৈ যায় যদি m টো পজিটিভ পোৱা গ্ৰাফডাল সদায় কেনি যায় ওপৰলৈ যায় আৰু যদি m টো নেগেটিভ পোৱা তেতিয়া গ্ৰাফডাল সদায় কেনি আহে m টো যদি কেনেবাকে নেগেটিভ পোৱা গ্ৰাফডাল সদায় কেনি আহে তললৈ আহে হল আৰু এটা কথা c মানে কি c মানে হৈছে ইন্টাৰসেপ্ট ইয়াৰ পৰা এই ডিসটেন্সটোকে আমি কি বুলি কওঁ ইন্টাৰসেপ্ট বুলি কোৱা হয় গতিকে আমি গোটেইখিনি আমি এই গ্ৰাফটোত দিবলৈ ট্ৰাই কৰিছো গতিকে আমি ইকুৱেশ্যনটো আমি কি r টো লেফট সাইডে আনিব লাগে আৰু t টো ৰাইট সাইডে আনিব লাগে গতিকে আমি কৰি লওঁ ওপৰটো পা গতিকে কি পাইছিলো k = r0 - r ডিভাইডেড বাই t হল গতিকে আমি কি কৰিলো আমি এটো যদি অলপ সিম্পলিফাই কৰি দিও k টো এফালে আহিলে r টো তুমি লেফট সাইডে লৈ আহিলো আৰু ইখিনি ইফালে লৈ যাও -kt প্লাস কি হল r0 অলপ মডিফাই কৰিলে বস্তুটো এনেকুৱাকে পাই গলো গতিকে চোৱা তোমালোকে ইয়াত r টো y বুলি ধৰিছিলো
গতিকে y টো এফালে আছে না গতিকে এটো কি হ'ব y হল গতিকে t টো আমি কি বুলি লৈছো x বুলি লৈছিলো x গতিকে x ৰ লগত আমি ইকুৱেচন পঢ়িছিলো y ইকুৱেল mx c হল আমি এই গোটেই বস্তুখিনি আমি পঢ়ি ললো এতিয়া তোমালোকে চোৱা আমি এই ভ্যালু গিটা এতিয়া লিখিলো আমি এই গ্ৰাফটো আমি প্লট কৰিব চাম এতিয়া তোমালোকে চোৱা এই যে y ভ্যালুটো কিমান y ভ্যালুটো কিমান পালো r m ৰ ভ্যালুটো কিমান পালো m ৰ ভ্যালুটো তুমি ইয়াত চোৱা m ৰ ভ্যালুটো কিমান পালো k নহয় আগত মাইনাস টা আছে m ৰ ভ্যালু - k গতিকে x টো কিমান পাইছো টাইম t গতিকে c ভ্যালু কিমান পালো r ন হল এটা যদি গ্ৰাফডাল প্লট কৰিবলৈ হয় y ভাৰ্সেস x যেনেকৈ আছিল আমি এইফালে ওপৰৰ ফালে y নাৰাখি y জাগাত কি লিখিছো r ওপৰফালে r বাঢ়ি গৈছে আৰু এফালে কি বাঢ়ি গৈছে t এতিয়া চোৱা যেতিয়া m টো নেগেটিভ স্লোপ মানে গ্ৰাফডাল ওপৰলৈ যাব নে তললৈ যাব মই অলপ আগত কোৱা হৈছিল যদি m টো যদি পজিটিভ থাকে তেতিয়া ওপৰলৈ যায় নেগেটিভ থাকিলে কি হ'ব তললৈ আহিব গতিকে গ্ৰাফডাল কি হ'ব এনেকৈ তললৈ আহিব তললৈ হল আৰু এই c টো কোন দখৰে বুজাব এই c টো হৈছে এটো r নট এটো হৈছে r নট এটো হৈছে ইন্টাৰসেপ্ট হল গতিকে ইয়াত m টো কিমান - k হল এইটো হৈছে আমাৰ গ্ৰাফডাল গতিকে আৰু এটা কথা তোমালোকে চোৱা ফাৰ্স্ট জিৰো অৰ্ডাৰ ৰিঅ্যাকচনৰ যিমানবোৰ কনসেন্ট ৰিঅ্যাকটেন্টবোৰ কমপ্লিটলি ৰিঅ্যাকটেন্টটো কি হয় কনজাম্পশন হয় হল এতিয়া এইটো হৈছে আমাৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকচনৰ আমাৰ গ্ৰাফটো গতিকে এইটো কৈয়ে আমি আজি ক্লাছটো সামৰণি মাৰিছো নমস্কাৰ